আচলতে বহুত দীৰ্ঘদিনীয়া এটা সমস্যা। আপোনালোকে দেখিছে আজিৰ পৰা প্ৰায় 40-50 বছৰ অতিক্ৰম কৰিলে, কিন্তু মইনাটিং নগাঁৱৰ যিটো ৰাস্তা আপোনালোকে দেখিছে, যিহেতু এই ৰাস্তাটো জৰাজীৰ্ণ অৱস্থা হৈ আছে। মানে ছাত্ৰ ছাত্ৰী হওক বা এনেকৈ সাধাৰণ মানুহ হওক, এই ৰাস্তা দি যাব নোৱাৰা বৰ এটা সমস্যা হৈ আছিলে। সেইকাৰণে আমি আজি বগীচাপৰি যিসকল আমাৰ সচেতন যুৱক আছে, এই সকলোৱে আমি চিন্তাধাৰা এটা কৰি আজি এটা বেচৰকাৰী সন্থা হিচাপে আমি সকলোৱে যোগাযোগ কৰি এটা মিলিত হৈ আজি 14-15 গাড়ী আমি ইটা ভোটাৰ পৰা আমি ইটা যোগাযোগ কৰি আজি ৰাস্তাটো আমি মেৰামতি কৰিবলৈ আজি আমি আহিছোঁ। যিহেতু ৰাইজে দেখা পাইছে তোমালোকে NGOৰ জৰিয়তে যিহেতু সামাজিক দায়বদ্ধতা অটুট ৰাখি গৈছা, আৰু আমি দেখা পাইছোঁ যে পথটোত আজি ইটা পেলাইছা, ৰাইজৰ কেনেকুৱা সহযোগ পাইছা? ৰাইজৰ সহযোগ পাইছোঁ, আমি যিখিনি ৰাইজৰ সহযোগ পাবলগীয়া পাইছোঁ, আৰু আশা কৰিছোঁ এইসকল যিহেতু 30-35 ঘৰ ৰাইজ ইয়াত আছে, আৰু এইসকল ৰাইজৰ পৰা আমি আশা কৰিছোঁ আগন্তুক দিনত যদি এইসকল ৰাইজে যদি আমাক সহযোগ কৰে, ইয়াতকৈ হয়তো আমি আমাৰ বগীচাপৰি যি NGO আছে, আমি যিসকল যুৱক আছোঁ NGOৰ জৰিয়তে ইয়াতকৈ ভাল আমি ৰাস্তাটো আমি। কিন্তু দেখা গৈছে যে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে বিভিন্ন ধৰণৰ ডেভেলপমেণ্ট কৰি গৈছে, উন্নয়ন কৰি গৈছে। আজি নাজিৰা সমষ্টিত তেনেকুৱা ধৰণৰ উন্নয়ন হোৱা নাই নেকি? আচলতে আমি বিভিন্ন সময়ত সাধাৰণ আমি মানুহবিলাকে যিসকল ভোটদাতা হয়, আমি সাধাৰণ মানুহবিলাক আচলতে আমি বিভিন্ন সময়ত কৈ গৈছোঁ যে আমাৰ ৰাস্তা পদূলি মেৰামতি কৰিবলৈ আমি কৈ গৈছোঁ, কিন্তু আজিৰ পৰ্যন্ত আমাৰ গাঁওবিলাকত যিবিলাক ৰাস্তা পদূলি একেবাৰে একদম জৰাজীৰ্ণ হৈ আছে। আমি আশা কৰিছোঁ, আগতো কৈছোঁ, আৰু অনাগত দিনবিলাকত আমি আশা ৰাখিছোঁ যাতে। আচলতে বাৰিষা দিনত কেনেকুৱা ধৰণৰ সমস্যা হয় অঞ্চলত? আৰু বাৰিষা দিনত আপোনালোকে যদি বাৰিষা দিনত আহে, ইয়াত ছাত্ৰ ছাত্ৰী হওক বা সাধাৰণ মানুহ হওক, ইয়াত এই ৰাস্তাটোৰ মানে একেবাৰে মানে খোজকাঢ়ি যাব মানে নোৱাৰা অনুপযোগী হৈ পৰে। হয়, অনুপযোগী। জৰুৰীকালীন সেৱা ক্ষেত্ৰতো যথেষ্ট অসুবিধা হয়। ইয়াত এম্বুলেঞ্চ এখনো যদি আহে, কিন্তু ৰাস্তাৰ মানে খাতিৰত মানে ইয়াৰ পৰা উভতি যাবলগীয়া হয়, বহুত দূৰ। মানে ইয়াত ৰাইজৰ সমস্যা বহুত মানে সন্মুখীন হ'বলগীয়া হয়। এই বগীচাপৰি মানে ইঞ্জয় পথটোৱে পেলাইছে মানে, হয়, আৰু এই মইনাটিং নগাঁও 4 নম্বৰ পথ পৰিছে। আপোনালোকৰ গাঁওখনত কিমান বাসিন্দা আছে? ইয়াত এতিয়া কমচে কম 30-40 ঘৰমান আছে। আপোনালোকেতো ভোট দিয়ে? ভোট দিওঁ, কিন্তু ভোট দিয়াৰ পাছত এজন আপোনালোকৰ বিধায়ক আছে, তেওঁলোকৰ ৰাস্তাটো তেওঁ কাম নাই, একো নাই। আজিলৈকে মৰিলে নে বাচিলে চাবলৈ অহা নাই। অত ডাঙৰ শিল পৰি গ'ল।